ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ নতুন সমিতি গঠন। নগাঁও জিলাৰ ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ এখনি বাৰ্ষিক সাধাৰণ সভা আজি ৰহাত অনুষ্ঠিত হৈ যায়। ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয়ত সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক পংকজ বৰাই। কাৰ্যসূচী অনুসৰি সন্থাৰ গত কাৰ্যকালৰ হিচাপ দাখিল আৰু গ্ৰহণৰ পাছতে সভাপতিয়ে পুৰণা সমিতি ভংগৰ ঘোষণা কৰে। পুৰণা সমিতি ভংগৰ পাছতে সভাত সৰ্বসন্মতি ক্ৰমে জ্যেষ্ঠ সাংবাদিক ৰমেশ নাথক সভাপতি আৰু দিব্যজ্যোতি বৰঠাকুৰক সম্পাদক হিচাপে নিৰ্বাচিত কৰে। লগতে দীপক দাসক উপসভাপতি, ফুনু শৰ্মাক সহ সম্পাদক আৰু পলাশ হাজৰিকাক কাৰ্যালয়ৰ সম্পাদক হিচাপে নিৰ্বাচিত কৰে। সাধাৰণ সভাৰ প্ৰস্তাৱ অনুসৰি নৱ নিৰ্বাচিত সমিতিখনে আগন্তুক 2 বৰ্ষৰ বাবে দায়িত্ব গ্ৰহণ কৰিব। উল্লেখ্য যে পূৰ্ব সমিতিখনে 2টাকৈ কাৰ্যকাল সফলতাৰে দায়িত্ব পালন কৰিলে। আজি ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সাধাৰণ সভা এখন অনুষ্ঠিত হয়। এই সাধাৰণ সভাত পুৰণা সমিতিখন ভংগ কৰা হৈছে, নতুন সমিতি গঠন কৰা হৈছে। নতুন সমিতিৰ সভাপতি হিচাপে আমি নিৰ্বাচন কৰিছো ৰমেশ নাথক আৰু সাধাৰণ সম্পাদক হিচাপে আমি নিৰ্বাচিত কৰিছো দিব্যজ্যোতি বৰঠাকুৰক। দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিকক আমাৰ পুৰণা সমিতিৰ ফালৰ পৰা ধন্যবাদ জনাইছো আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আমি আশা কৰিছো অনাগত দিনত ৰহা আঞ্চলিক সাংবাদিক সন্থাই নতুন ৰূপ পাব আৰু ইয়াতকৈ ভাল কাম কৰিব, তাৰ কাৰণে আশা কৰিছো। আমাৰ তেওঁলোকৰ প্ৰতি আশীৰ্বাদ থাকিব। নতুন কমিটিৰ কাৰ্যকাল নতুন কমিটিৰ কাৰ্যকাল আমাৰ 2 বছৰ কৰিছো। পৰৱৰ্তী সাধাৰণ সভাত 2 বছৰৰ পিছত তেওঁলোকে সাধাৰণ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।